আমাক লাগিবই। অসম চৰকাৰে ইতিমধ্যে যোৰহাটত সমাধি দিবৰ বাবে মাটি কেইবা জেগাতো তেওঁলোকে চাইছেগৈ আৰু তাৰে ভিতৰত অলপ সময় আগতে যোৰহাটৰ চকাই জিষ্টৰ কাষত এটা মাটি তেওঁলোকে প্ৰায় পচন্দ কৰিছে। আৰু যদি বেয়া হয় আমি তেওঁলোকক ধন্যবাদ জনাম। কিন্তু তেওঁলোকে এতিয়াও কৈ আছে 10% এতিয়াও বাকী। তেওঁলোকে আমাক পাৰ্চেণ্ট দি আছে। তেওঁলোকে পাৰ্চেণ্ট দি আছে 90% যোৰহাটত সমাধি দিয়া কথা কৈ আছে। কিন্তু 10% তেওঁলোকে এতিয়া হাতত ৰাখি লৈছে। আৰু এই 10% হৈছে আমাৰ সকলোৰে মৰমৰ জুবিন দেৱৰ পত্নী গৰিমাবৌ। গৰিমাবৌক আমি আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে তেওঁ আমাৰ যোৰহাটবাসী ৰাইজৰ এই আহ্বান তেওঁ স্বীকাৰ কৰে, আমাৰ যি অনুৰোধ সেয়া স্বীকাৰ কৰে আৰু যোৰহাটলৈ জুবিন দাক লৈ আনে। ইতিমধ্যে আমি জানিব পৰা মতে অহা কাইলৈ প্ৰায় ৩-৪ বজাত ৰাতিপুৱা জুবিন দাৰ নশ্ৰতে গুৱাহাটীত উপস্থিত হ'বহি আৰু তাতে দুদিন তাত ৰাখিব। তাৰপিছত